ভণ্টিৰ বিয়াৰ বজাৰৰ নামত আজি সম্পূৰ্ণ এটা দিন কটালো দৰা ঘৰত মান ধৰা কাপোৰ আমাৰ বিয়াত পিন্ধিবলৈ কাপোৰ সকলোখিনি কিনিলো ফাইনেলি এইখিনি হৈছে আমাৰ বিয়াৰ বজাৰ সকলোবিলাক দেখাম প্ৰতিটো মুহূৰ্ত বিয়াৰ যেহেতু শ্বেয়াৰ কৰিম বুলি আপোনালোকক প্ৰমিস কৰিছো গতিকে এটো এটা সৰু ব্লগ আপোনালোকৰ কাৰণে আৰু আমাৰ স্মৃতি থাকি যাবৰ কাৰণে এভৰিৱান আশা কৰো সকলো ভালে আছে সকলোকে স্বাগতম জনাইছো আমাৰ পৰিয়ালৰ নতুন এটা ব্লগ হলে কাপোৰ চাপোৰ পুৰা আজি ৰ'দত দি দিছো ৰাতিপুৱা সময়ত ইমান ধুনীয়া ৰ'দটো ওলাইছে ৰ'দটো একদম খাওঁকে ওলাইছে অৱশ্যে এটো ৰ'দ যেটো মানে সতৰ ৰ'দ বৰ চুকা বুলি কয় যে সতৰ আগৰ যেটো ৰ'দটো যে মানে এতিয়াটো ফাগুন চলি আছে ফাগুনৰ ৰ'দটো যে বহুত বেছি মানে মোৰ প্ৰিয় বুলি ক'ব লাগিব বহুত ভাল লাগে ৰ'দত থাকিও ভাল লাগে বহুত বেছি টাইম ৰ'দত থাকিব নোৱাৰিব কাপোৰ চাপোৰ ধুলু মেলিলো এতিয়া অকনমান ওলাই যাব লাগিব মানে কি হয় আজি থাম্বনেল টাইটেল চাই হেতু গম পাইছে আজি বিয়াৰ বজাৰ আছে আগৰ ভিডিঅ'ত বহুতে হুদি আছিল বিয়া কেতিয়া হয় ডেটটো মই কম ৰব একেবাৰে লাষ্টত কম বাকি মুঠতে এতিয়া ওলাই যাব লাগে এয়া বৰমালা এটা বস্তু দেখাই দিছো আপোনালোকক চাওক এইটো বৰমালা কেতিয়াবা আমাৰ বৰমালা প্ৰিজাৰ্ভেশনৰ বৰমালা বিলাক এইটো ৰূপটো আহি পাইহি অকনমান 5 মিনিটৰ কাৰণে অকমান ৰ'দত দিয়াই দিছো বহুত বেছি টাইম নহয় আগতে মুখ দেখি আকৌ কোনবে বৰমালা ৰ'দত দিব লাগে বুলি নাভাবিব তাৰ পিছতে আমি জেলত ভৰাব লাগিব ইয়াৰ প্ৰসেসটো ষ্টাৰ্ট কৰিব লাগিব এতিয়া আমি ওলাই যাব লাগে বৈষ্ণৱ পুতুককে ব্ৰেকফাষ্টটো কৰাই লও সো মই খাম চাহ আৰু আমাৰ বৈষ্ণৱে খাব আজি ফিডভিম ওটস এইটো ফিডভিম ওটস আৰু পাৰফেক্ট ব্ৰেকফাষ্ট হয় এটা একদম পেটটো ভৰি যায় আৰু কেনেকে বনোৱা প্ৰসেসটো আসলে একেবাৰে ইজি নরমাল ওটস বিলাকত ইমান দীঘলীয়া প্ৰসেস সিজাই থাকিব লাগে এইটো তেনেকা ধৰণে একোৱে নহয় এইটো ওটছত যেহেতু গাখীৰ দিয়াই থাকে গতিকে পানী অলপমান লৈ গৰম কৰিব লাগিব মই মাইক্ৰৱেভতে গৰম কৰি দিছো সসপেনত গৰম কৰি ল'ব যেহেতু বজাৰ কৰিবলৈ দেৰি হৈছে পটাপট খুৱাই লৈ যাব লাগে পানী গৰম হৈ গ'ল তাৰ পাছত ফিডভিম ওটছৰ 3 চামুচ মান মই দি দিম বাচ্চাই যিমানটো খায় আৰু হিমানটো পৰিমাণে ইয়াত থাকে ভীমকল আৰু ক্ৰেছবেৰী মিক্স তাৰ পাছত ভালকে মিক্স কৰি দিম আৰু এই মিক্সটোতে আপোনালোকে ড্ৰাই ফ্ৰুট দি দিব পাৰে কল দি দিব পাৰে আৰু বাদাম সাদাম যি দিয়ে আৰু দি দিব পাৰে অৱশ্যে খোৱাৰ আগত দিলেও হয় তাৰ পাছত 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম 3 বছৰ পাছৰ পৰা এক যিকোনো মানুহে খাব পাৰে তো তেনেহলে আমাৰ কৰিবলগীয়া প্ৰসেস ফিডভিম ওটছত ইমানে 5 মিনিটৰ পাছত এইখিনি যথেষ্টখিনি ফুলি যাব আৰু খাবৰ কাৰণে উপযোগী হৈ যাব যদি আপোনাৰ বাচ্চাই বলে বেছিকে মিঠাটো বেছিকে খায় তেতিয়া হলে অকনমান চেনি দি দিব পাৰে যেহেতু ইয়াতে ভীমকলৰ গুৰি থাকে গতিকে ভীমকলৰ গুৰি থকাৰ কাৰণে ই যথেষ্ট পৰিমাণে হেলদি আইৰণো ইয়াতে পায় আৰু লগতে ইয়াতে ফাইবাৰ পোৱা যায় যি হজম শক্তি বৃদ্ধি কৰাটো যথেষ্ট পৰিমাণে সহায় কৰে বনোৱাৰ প্ৰসেসটো ইয়াতে সম্পূৰ্ণভাৱে লিখাই থাকে এই বটলটোতে ততে এই 14টা এসেনশিয়াল নিউট্ৰিশন দি আৰু ইয়াৰ ক্ষমতা ৰাখে ভৰভৰকে ইয়াতে আছে প্ৰটিন আৰু ফাইবাৰ থকাৰ কাৰণে কিমান বেছি ভাল আপোনালোকে নিজে গম পায় লগতে ই এটা গ্লুটেন ফ্ৰী প্ৰডাক্ট যিকোনো এজৰ মানুহে ইয়াক খাব পাৰে এজ এ ব্ৰেকফাষ্টটো খাব পাৰে দিনটোৰ যিকোনো সময়তে খাব পাৰে মইতো বহুত বেছি ভাল পাওঁ এজ এ ব্ৰেকফাষ্ট আমাৰ বৈষ্ণৱে বহুত বেছি এনজয় কৰে ফিডভিম ওটস আপোনালোকৰ বাচ্চাটোক যদি খুৱাব বিচাৰে তেতিয়া হলে আনিব পাৰে কমেন্টটো আছে লিংক আৰু ডেসক্ৰিপচনতে আছে লিংক Amazon Flipkart সকলোতে উপলব্ধ আৰু লগতে ইয়াৰ অফিচিয়েল ওয়েবসাইট pro2grow.in তো ইয়াক পাব পাৰে সো তেনেহলে আমাৰ ফিডভিম ওটস আমাৰ ৰেডি হৈ গৈছে 5 মিনিট অলমোস্ট হৈ আছে আমাৰ বৈষ্ণৱক দিওঁগে তাৰ পিছতে খুৱাও আৰু ময়ো চাহটা খাই মেলি ওলাই যাওঁ আৰু বৈষ্ণৱ কাম হিয়ে আমাৰ বৈষ্ণৱে চাই আছে মোবাইল আমাৰ বৈষ্ণৱৰ স্কুল কি হল আজি বিহু আমাৰ বৈষ্ণৱৰ স্কুল আজিৰ পৰা বন্ধ দিছে সো কিমান ফুটিয়া আমাৰ লৰাটো হয়নে আৰু চাব পাৰে আমাৰ ফিডভিম ওটস পুৰা ফুলি যায় আৰু ফুলি যোৱাৰ লগে লগে গম পাবই একদম মানে ৰেডি হৈ গৈছে খাবৰ কাৰণে তাৰ পাছত ময়ো চাহ অলপমান খাই লওঁ বৈষ্ণৱেও খাই লওক ফিডভিম ওটস এয়া কমপ্লিট কৰি দিলে চাব পাৰে তাৰ পিছত আমি ঘৰলৈ গলো তাৰ পাছত বজাৰলৈ সবগুটি টমাটো লৈ লৈছো এফালে বহুত ধুনীয়াকে যাওঁ ওয়াও না মু টেমাটো চিচা টেমাটা আছিল হেতু হেই ভাগি থাকিলে হেনা ওপৰ পৰা পৰি আমাৰ বৈষ্ণৱত অলৰেডি গলে আৰু আইতাক থৈ যাওঁ অকলে থাকিব হাই থাকিব আইতা থাকিব অকলে এতিয়া আমি যাওঁ বিয়া বজাৰ ৰাস্তাত দেখাই থাকিম হা কাম কৰিলে মানুহ গাড়ী হেৰি কৰিব লাগিব কি বস্তু একদম টিপ টপকে সাফ চিকুণ কৰি লৈ লৈছো গাড়ীখন আৰু বহুত দূৰলৈ যাম বজাৰ কৰিবলৈ সকলোখিনি আপোনালোকক দেখাম বৈষ্ণৱহঁত ভণ্টিহঁত গৈছে মানে কি বৰষা যাব আমাৰ লগত আৰু বৰষা যিহেতু স্কুটিখন মানে তাই ঘৰত থৈ যাব লাগিব ককায়েকৰ লাগিব বিস্কুট কালি থৈ দিয়া বৈষ্ণৱে খাব লাগিব ককায়েকৰ স্কুলখন লাগিব যে সেইকাৰণে তাই মানে থৈ যাবগে সিহঁতৰ ঘৰত আমি সিহঁতৰ ঘৰৰ পৰা সিহঁতক পিক আপ কৰিব লাগিব খাই দিছো সব গাড়ীতে সোমাব লাগে নেকি
ধৰ্মা চববোৰ দিলেও হয় ন ইয়াত শ্ৰীকৃষ্ণ তো ফাইনেলি আমি একেবাৰে ওলালো এতিয়া গোটেই কেইজনী মিলি আমাৰ বৰষা আছে এইফালে কইনা আছে মুখখন কইনা আৰু আমাৰ আগফালে মা আছে ধুব আছে ধুনীয়াকে যাওঁ আমাৰ বৈষ্ণৱ চেনেলটো দেখাম ৰ'ব একে লাষ্টত দেখাম যিটো ৰুম হৈ আছে বেচেৰাটো তাৰপৰা দেখাম এতিয়া ধুনীয়াকে কাপোৰ চাপোৰ আমাৰ ভিন্দৰ লগত ইয়াৰ কম্পেৰিজন চা ভিন্দৰ 2 মাহ চলাই মোবাইলটো বিকিম ঠাণ্ডাত আছে এতিয়া তুমি কৈ পাইছা জানো মোক চেণ্ডেল এযোৰ লাগে মোক ফুটা হৈ গৈ চেণ্ডেলযোৰ তই কৈছ মই কালি ধুমতেহে গম পাইছো এইপাত কালি মই ধুইছো যে এই ফুটা চেণ্ডেলযোৰ পিন্ধি আছে বেচেৰা এতিয়া ভাল লাগিছে এনেকে আগবাঢ়ি গলে আৰু বহুত উন্নতি কৰিব চ' ফাইনেলি আমি পাই গলোহি ধেমাজি আৰু আহোঁতে আমাৰ বাজি গ'ল এতিয়া 12 কিবা 19 হৈছে লিপষ্টিক অকণমান লগাই লওঁ মুখখনো একে নাইকিয়া হৈ গৈছে কাপোৰ বুলি ক'লে হৈছে আমাৰ ধেমাজিৰ কথা গতিকে আগতো আহিছো আপোনালোকে চিনিয়ে পাব আমি আহিছো আজি বজাৰ কৰিবলৈ ক'লে আহিছো মহন্ত চিল্ক হাউচ চলে আহিছো চিল্ক হাউচ এণ্ড চিল্ক ফেক্টৰী দুইটাই আছে হনুমান মন্দিৰটো নহয় আগত আছে যাম মহন্ত চিল্ক হাউচত দেখাম আকৌ এবাৰ কি বস্তু লওঁ আৰু ঘৰত গৈ গোটেইখিনি বস্তু আনবক্সিঙো কৰিমগে দেই আৰু আগত আপোনালোকে মোৰ ভিডিঅ' দেখিছে মহন্ত চিল্ক হাউচ ধেমাজিৰ বহুত ধুনীয়া কালেকশ্যন আছে খুব ধুনীয়া কম ৰেটতে পোৱা হয় এয়া দাদা বহুত দিনৰ মূৰত আকৌ দেখাইছোঁ এয়া বস্তুৰ কালেকশ্যন চাওক না বহুত বেছি আছে তোমালোকৰ পইচাখিনি বাকী আজি ইয়াত কিমান দিলা মই দুযোৰ কাপোৰ ল'লোঁ এতিয়া আমি মৰাণত সোমাম মৰাণতো অলপ বজাৰ আছে ইয়াত কিন্তু যিখিনি খাটি বস্তু সেইখিনি পায় তাৰপিছত আমি ফেঞ্চি কিছুমান বস্তু তাতে পাম আৰু বহুত চাৰ্টেড কিছুমান বস্তু ল'ম আৰু তাতে আমাৰ ফাইনেলি ফুটা চেনেলৰ পৰা এতিয়া আমাৰ ধুনীয়া চেনেলযোৰ কিনি দিছোঁ কিন্তু দিনটো বেচেৰাটো তেনেকৈ থকা নিচিনা হ'ল আৰু পিছফালে আমাৰ বজাৰ আছে ঘৰত গৈ মই দেখামগৈ কালাৰ ভাল লাগিছেনে ভাল লাগিছে মোৰ বহুত মৰম লাগিছে কালাৰটো পিন্ধিছ ফাইনেলি পাই গ'লোহি ঘৰ বহুত বেছি ভাগৰ লাগিছে আহি আমাৰ ভাইটিয়ে ভাত পানী বনাই থৈছিলে আইতা আছিলে তাৰপৰা ভাত পানী সি পৰীক্ষা দিবলৈ গৈছিলে তাৰপিছত আজি আহি পালেহি তাৰপিছতে খালোঁ মেলিলোঁ এতিয়া আপোনালোকক দেখাম আনবক্সিং টাইম যিখিনি বজাৰ কৰিলোঁ আপোনালোকে ভুলতো নাভাবিব আমাৰ চুপিয়া চকিয়াই দোকান দিছে বুলি কিন্তু এইয়া তেনে দেখা দিছোঁ চব এইফালৰ পৰা আহি আছে আপোনাক কিমান ৰেঞ্জৰ ভিতৰত লাগে ক'ব এইখিনি হৈছে আমাৰ বিয়াৰ বজাৰ মই ইফালে স্পেচটো আছে নাই অকণমান সোমাব দে আমাৰ বিয়াৰ কাঁহৰ বস্তুৰ এইফালে ভাণ্ডাৰো এইফালে ধেৰ আছে এইবোৰ পাছত দেখাওঁ এইবোৰ নেদেখাওঁ এতিয়া বেলেগ কথা তাৰপিছত এয়া দেখাই দিছোঁ খালি এইবিলাক চাব পাৰে আপোনালোকে আমাৰ মান ধৰাৰ কাপোৰ আৰু লগতে সুপ্ৰিয়াই পিন্ধিবলৈ নাই বাৰু পিন্ধা কাপোৰ বেছি ইয়াত মান ধৰা কাপোৰ বেছি আছে ইয়াত তাৰপিছতে আমাৰো কিনিছোঁ কোনযোৰ কিনিছোঁ সেইযোৰ আপোনালোকে এনেই অনুমানতে কওকচোন দেই মই এই গোটেই কেইযোৰ ভিতৰত মই পিন্ধিবলৈ কোন কেইযোৰ কিনিছোঁ প্লিজ আপোনালোকে ক'ব সেইফালৰ পৰা আনিছোঁ দেই আপোনালোকে জাষ্ট ক'ব আনিছোঁ এইকেইযোৰ হৈছে আৰু এইফালে গ'লে এইকেইযোৰ ভিতৰত কোন কেইযোৰ আমি মই কিনিছোঁ আৰু কোন কেইযোৰ আমাৰ বৰষাই কিনিছে বৰষাই কিনাটো বাৰু নালাগে বাৰু মোকে কৈ দিয়ক আপোনালোকে মই কোনযোৰ কিনিছোঁ বাকী ইয়াত মেক্সিমাম নহয় 99% মান ধৰা কাপোৰ আছে এইফালে দৰা সাজযোৰ আছে দৰা সাজযোৰ অকণমান চিক্ৰেটকৈ ৰাখিছোঁ এতিয়া পাছত আপোনালোকক দেখাম যেতিয়া দৰাৰ ধুনীয়াকৈ একদম সজাম দৰাৰ সাজ তেতিয়া আপোনালোকক দেখাম বেলেগ এদিনা আজি নেদেখাওঁ
তাৰপিছতে আজি আমি এতিয়া পেকিং টাইম ধুনীয়াকে কোনটো কাৰ গিফ্ট হ'ব মান ধৰা নাজানো আপোনালোকৰ ফালে নিয়ম চবতে আছে চাগে ন চবকে মানে ন বোৱাৰীয়ে গৈ তাতে সেৱা কৰি মান ধৰাইছে মনে মন থাকছো নবুৱাৰী মানে চবকে সেৱা কৰেগে গৈ তাত তাৰ সকলো বায়েক ভিনীয়েকহঁত আৰু ওচৰ চুবুৰীয়া চবকে মানে নিজৰ ঘৰৰ পৰিয়াল চবকে মানে যাক যাক ধৰিব লাগে ধৰেগে আৰু মানে বয়সস্থসকলক তাৰপিছতে আত্মীয়সকলক ধৰেগে গতিকে তাৰ কাৰণে আমাৰ মান ধৰা কাপোৰখিনি লোৱাটো মানে যোনে যিমানটো যেনেকে দিব বিচাৰে তেনেকে আৰু গতিকে ইয়াত মেক্সিমাম হেৰিয়ে আছে আমাৰো দুযোৰমান আছে বাৰু আৰু এতিয়া নকওঁ কোনে কাৰ কিমানটো কি হৈছে মুঠতে ইয়াত আমাৰ মাৰ কাপোৰো আছে অৱশ্যে দেই মিক্স হৈ আছে আইতাও আছে বৰষাৰো আছে বৰষাৰো আছে খালি এইখিনি আজি মেখেলা চাদৰ কালেকশ্যন আজি সমাপ্ত কাইলৈ আমি যাম বেলেগ এটা দিশত হেৰি বেলেগ অলপমান মানে দৰাৰ সাজযোৰে বহুত কেইটা বস্তু আমাৰ কিনা নাই আৰু সেইখিনি আছে তাৰপিছতে মান ধৰাৰ আৰু বস্তু মেখেলা চাদৰ বাহিৰে আৰু বহুতখিনি বস্তু আছে কিনিবলগীয়া সেইখিনি বস্তু আমি কিনিমগে গতিকে কাইলৈ ভিডিঅ'টো জানো যদি ছুটি হৈ আছে এইটো ভিডিঅ' লগতে লগাই দিম মহন্ত চিল্ক হাউচ দেখাইছো যদিও অকল মহন্ত চিল্ক হাউচ বাৰু কিনা নাই বাৰু আমি মহানৰ পৰাও আনিছো আৰু মহানাত খুব ধুনীয়া দোকান এখনো পালো আমি আৰু কোনযোৰ খাব আপোনাৰ বেছি ভাল লাগিছে ক'ব দেই স্ক্ৰীনশ্বট লওঁ নেকি এতিয়া স্ক্ৰীনশ্বট এতিয়া কণ্টেক্ট টচৰ হয় এইযোৰ ডাইটছৰ হয় আৰু ডাইটছৰ কেইবাযোৰ আছে এইযোৰ ডাইটছৰ হয় এইযোৰ ডাইটছৰ আছে বহুতখিনি এইটো নুনিৰ নেকি এইটো নুনিৰ হয় ষ্টেপুল কটন আৰু এইবোৰ এইটো পিয়ৰ মানে পুৰা কপাহী কটন নিচিনা ন আইতাৰযোৰ কোনযোৰ এইযোৰ কিবা মৰম লাগিছে কাপোৰযোৰ ন মজা লাগিছে ভিডিঅ' কৰিছো আইতাটো নাই আৰু নহ'বও পাৰে এযোৰ হ'ব আৰু এইটোত আমি ভাগ ভাগকে চবৰে একদম মানে তলৰ পৰা ওপৰলৈকে একদম ধুনীয়াকে বস্তু ৰাখিছো আৰু আছে কাপোৰ গোটেইখিনি নাই জপা আজি বেগ বন্ধ কৰি দিওঁ মানে ইমান বেছিকে হেভিকে জপা নাই কাৰণ চবে চাবলৈ বাকী আছে যে ওচৰৰ মানুহ আহিব তাৰপিছতে কইনাক আপোনালোকৰ ফালে নাজানো মই আমাৰ এফালে কইনাৰ বাকচত কাপোৰ ভৰোৱা বুলিও এটা নিয়ম আছে সেইটো আমি কৰিম এইবিলাক সৰু সৰু নিয়মবিলাক আৰু এয়া হৈছে আমাৰ পিছদিনাৰ দৃশ্য পিছদিনা ব্লগ বনাবলৈ একেবাৰে নহ'লে সেইকাৰণে বুলিও বজাৰ কৰা এই মুহূৰ্তটো অকণমান কেপচাৰ কৰি ৰাখোঁ শিৱসাগৰত বজাৰ কৰিলোঁ ধৰি গৈছে